সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকীৰ শুভ উদ্বোধনী অনুষ্ঠান আজি আমি অনুষ্ঠিত কৰিছোঁ আৰু সেই উপলক্ষে আমাৰ সংহত জিলা আয়ুক্ত কাৰ্যালয়ৰ সমীপতে থকা ভূপেন হাজৰিকাদেৱৰ প্ৰতিমূৰ্তিত ৰাতিপুৱাই মাল্যাৰ্পণ লগতে এক মানৱ শৃংখল কৰি তেখেতৰ কালজয়ী গীত মানুহে মানুহৰ বাবে পৰিৱেশন কৰা হ'ল আৰু তাৰ পাছত এখন মুকলি সভা আৰু কিছু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ল আৰু আজিৰ সভাৰ আমাৰ মুখ্য অতিথি হিচাপত আমি আমন্ত্ৰণ জনাইছিলোঁ তেজপুৰৰ পৰা বিশিষ্ট নাট্যশিল্পী এজন সাংস্কৃতিক কৰ্মী সমাজকৰ্মী শ্ৰীযুত ঐশ্বৰ্য কাকতিদেৱক তেখেতে আহি আমাক তেখেতৰ ভূপেন হাজৰিকাদেৱৰ লগত থকা তেখেতৰ বহুদিনীয়া সান্নিধ্যৰ কথা কিছু স্মৰণ কৰিলে আৰু তাৰ লগতে আমাৰ ইয়াত আহি উপস্থিত হৈছিল আমাৰ মাননীয় বিধায়ক ছয়গাঁও সমষ্টিৰ ৰেকিবুদ্দিন আহমেদদেৱ মাননীয় মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীদেৱ আমাৰ জিলা পৰিষদৰ চেয়াৰমেন ৰিপন ভূঞাদেৱ আৰু বিভিন্নজন ইয়াতে উপস্থিত হৈছে সকলোৱে আহি আজি অনুষ্ঠানটো সাফল্যমণ্ডিত কৰিছে লগতে আজি এই অনুষ্ঠানৰ লগত আমাৰ সমজিলা তিনিওখনতে অৰ্থাৎ ৰঙিয়া পলাশবাৰী আৰু বুকুত আমাৰ অনুৰূপ ধৰণৰ অনুষ্ঠান অনুষ্ঠিত হৈছে শুৱালকুছি বুদ্ৰাম মাধৱ মহাবিদ্যালয় প্ৰেক্ষাগৃহত আমাৰ সমগ্ৰ এইজুৰি আমাৰ শিক্ষানুষ্ঠানসমূহৰ এক প্ৰতিযোগিতা অনুষ্ঠিত হৈছে আৰু বিয়লি বেলা হৰদত্ত বীৰদত্ত ভৱনত ৰঙিয়াত আমাৰ এক অনুষ্ঠান অনুষ্ঠিত হ'ব পুৰস্কাৰ বিতৰণ কৰা হ'ব আৰু য'ত আমাৰ এক সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব আৰু আজি দিনটো সামৰণি পৰিব আজি এই ৰাতিপুৱাৰ অনুষ্ঠানটো প্ৰতিকূল বতৰ স্বত্তেও বিভিন্নজনে আহি প্ৰায় সহস্ৰাধিক আজি আহি ইয়াত উপস্থিত হৈছে সকলোকে আমি অলাগ লৈছোঁ কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ আৰু আশা কৰিছোঁ আমাৰ এই যি উদ্যোগ বা আমাৰ যিটো প্ৰচেষ্টা সেইটো খুব ভালদৰে আমি গোটেই দিনটো উদযাপিত কৰিব পাৰিম আৰু আমাৰ সুধাকণ্ঠদেৱক আমি আজি ভালদৰে গোটেই দিনজোৰা কাৰ্যসূচী তেখেতক স্মৰণ কৰিব পাৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ